মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত তোমালোকৰ কাৰণে লৈ অনা হৈছে ক্লাছ 7ৰ হিন্দী পেপাৰখনৰ পাঠ নম্বৰ 5 জিনা জিলানা মত ভুলনা এই কবিতাটোৰ অসমীয়া অনুবাদ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু কবিতাটো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা দেই। এতিয়া আহাচোন আমি পাঠলৈ গৈ আছোঁ যে কবিতাটোৰ নাম হৈছে জিনা জিলানা মত ভুলনা, মানে কি নিজেও জীয়াই থকা আৰু আনকো জীয়াই থাকিবলৈ দিবলৈ নাপাহৰিবা, হয়নে কবিতাটোৰ নাম। এতিয়া আহাচোন কি দিছে। সবেৰে উগकर सूरज कहता रोशनी फैलाना मत भूलना, যে কি ৰাতিপুৱা সূৰ্য উদয় হৈ কি কয় যে পোহৰ বিলাবলৈ নাপাহৰিবা। চমক চমক कर चांद कहता चांदनी बिखरना मत भूलना, যে উজলি উঠি চন্দ্ৰই কি কয়, উজলি উজলি চন্দ্ৰই কি কয় চন্দ্ৰৰ পোহৰ বিলাবলৈ নাপাহৰিবা, হয়নে। যে ৰাতিপুৱা প্ৰথমতে আমি কি পালোঁ, সবেৰে উগकर सूरज कहता रोशनी फैलाना मत भूलना, ৰাতিপুৱা সূৰ্য উদয় হৈ কি কয় পোহৰ বিলাবলৈ নাপাহৰিবা। চমক চমক कर चांद कहता रोशनी बिखरना मत भूलना, যে উজলি উঠি চন্দ্ৰই কি কয় চন্দ্ৰৰ পোহৰ বিলাবলৈ নাপাহৰিবা। हरियाली फैलाकर पेड़ कहते, যে সেউজীয়া বিলাই গছ-গছনিয়ে কয় ছাও দেনা মত ভুলনা, যে ছাঁ দিবলৈ নাপাহৰিবা। চহক চহক कर पक्षी कहते, যে পক্ষীয়ে কি কয় চহক চহক कर पक्षी कहते, চিৰিক চিৰিক আৱাজ কৰি পিনে চৰাইবিলাকে কি কয় মিঠে গানা মত ভুলনা, যে মিঠে গানা মত ভুলনা, তাৰমানে হৈছে মিঠা গাবলৈ নাপাহৰিবা। बहती बहती नदियाँ कहती बहते रहना मत भूलना, बहती बहती हवाएं कहती जिंदगी देना मत भूलना। চোৱা কি দিছে এইটো দফাত, बहती बहती नदियाँ कहती, যে বৈ বৈ নদীয়ে কয় बहते रहना मत भूलना, আগুৱাই যাবলৈ নাপাহৰিবা। बहती बहती हवाएं कहती जिंदगी देना मत भूलना, যে বৈ বৈ বতাহে কয় যে জীৱন দিবলৈ নাপাহৰিবা। कहती प्रकृति आई विपत्ति हंसना हंसाना मत भूलना, প্ৰকৃতিয়ে কি কয়, প্ৰকৃতিয়ে কয় যে যদিও বিপত্তি আহে, যদিও বিপদ আহে, হয়নে হাঁহি থাকিবা আৰু হহুৱাবলৈ নাপাহৰিবা, হাঁহিবলৈ আৰু হহুৱাবলৈ নাপাহৰিবা। এইটো কোনে কৈছে, প্ৰকৃতিয়ে কয়। যদি আমাৰ বিপত্তি আহে, বিপদ আহে, তথাপিও আমি হাঁহিব আৰু হহুৱাবলৈ পাহৰিব নালাগে। তাৰপিছত কি দিছে, চলে গলিয়া ফতে গলে জিনা জিলানা মত ভুলনা, যে গুলিয়ে নচলাও কিয় আৰু তোমাৰ কি বোমে নাফাটক কিয়, হয়নে, তথাপি কি কিন্তু যে জীয়াই থাকিবলৈ আৰু জীয়াই থাকিব দিবলৈ নাপাহৰিবা। এইখিনি আছিলে জাষ্ট অসমীয়া অনুবাদ। কিন্তু এই কবিতাটোৰ জৰিয়তে আমাক আচলতে কি বুজাব বিচাৰিছে ইয়াতে দিয়া আছে, আমি এতিয়া সেই বিষয়ে আলোচনা কৰিম। চোৱা, আচলতে কবিতাটোৰ আচল অৰ্থটো যিটো আমাক কবিয়ে বুজাব বিচাৰিছে, গতিকে কি বুজাব বিচাৰিছে আমাৰ ইয়াতে থুলমূলকৈ মূল ভাৱখিনি দিয়া আছে কবিতাটোৰ। গতিকে আহাচোন আমি চাওঁ। आओ जाने जीना जिलाना मत भूलना नामक इस कविता के जरिए कवि ने यही कहना चाहा है कि प्रकृति के विविध उपकरण हम मनुष्य को अपने कर्तव्य की याद दिलाते हैं। যে জিনা জিলানা মত ভুলনা এই কবিতাটোৰ জৰিয়তে কবিয়ে আমাক এইটোৱে ক'ব বিচাৰিছে যে প্ৰকৃতিৰ বিভিন্ন উপকৰণৰ জৰিয়তে আমি মানুহক কি মনত পেলাই দিয়ে, আমাৰ নিজৰ কৰ্তব্য মনত পেলাই দিয়ে। सूरज हमें ज्ञान और आशा की रोशनी फैलाने के लिए कहते हैं, সূৰ্যই আমাক কি কয়, সূৰ্যই আমাক জ্ঞান আৰু আশাৰ পোহৰ বিলাবলৈ আমাক শিকায়, আমাক কয়। तो संत सेवा और
পৰোপকাৰ কি চানি বিখৰনে কি বাত कहता है আৰু চন্দ্ৰই আমাক কি কয় সেৱা আৰু আনৰ উপকাৰ কৰি পোহৰ বিলোৱাৰ কথা আমাক কয় हरे भरे पेड़ हमें दूसरों को आराम की छाया प्रदान करने का संदेश देते हैं আৰু সেউজীয়া গছ-গছনিবিলাকে আমাক কি কয় যে আনক আৰাম দিবলৈ ছায়া দিবলৈ মানে আনক সহায় কৰাৰ কথা আমাক কয় तो चिड़िया मीठी मीठी बातें करने का उपदेश देते हैं আৰু চৰাইয়ে আমাক কি কয় মিঠা মিঠা কথা ক'বলৈ আমাক উপদেশ দিয়ে फूल हमें आपस में प्यार बांटने की बात बताते हैं আৰু ফুলে আমাক কি কয় যে ফুলে আমাক কি কয় আমাৰ নিজৰ মাজত মৰম বিলোৱাৰ কথা আমাক কয় তো ভौरे सबको गले लगाने को कहते हैं আৰু ভোমৰাই আমাক কি কয় চবকে মিলাপ্ৰীতিৰে থকাৰ সাৱটি ধৰাৰ কথা কয় बढ़ती हुई नदियाँ हमें जीवन में निरंतर आगे बढ़ने को कहते हैं আৰু বৈ থকা নদী আমাক কি কয় জীৱনত নিৰন্তৰ অন্ত নোহোৱাকৈ আগুৱাই গৈ থকাৰ কথা কয় तो बढ़ती हुई हवाएं दूसरों को जीवन देने की बात कहती है আৰু तो बहती हुई हवाएं दूसरों को जीवन देने की बात कहती है যে বৈ থকা বতাহে আমাক কি কয় যে আনক জীवन दियार कथा कय प्रकृति हमें यही संदेश देती है कि जीवन में भले ही आपदाएं आए हम स्वयं हंसना और दूसरों को हंसाना ना भूले और प्रकृति আমাক কি কয় যে জীৱনত যিয়ে বিপদ নহওক কিয় হয়নে যিয়ে বিপদ নাহওক কিয় আমি হাঁহি থাকিবলৈ আৰু আনক হহুৱাবলৈ পাহৰিব নালাগে प्रकृति हमसे कहते हैं कि जीवन में किसी भी संकट आए যে प्रकृति আমাক কি কয় জীৱনত যিকোনো विपदे ना हो क्यों हम स्वयं भी जिए और दूसरों को भी जीने में मदद पहुँचाए और आमी की करूँ आमी निजेও যাতে জীয়াই থাকোঁ আৰু আনকো জীয়াই থাকিবলৈ আমি সহায় কৰোঁ তো এইখিনি আছিলে কবিতাটোৰ মূল ভাৱ মানে যিখিনি এই কবিতাটোৰ জৰিয়তে কবি ডক্টৰ অচ্যুত শৰ্মাদেৱে বুজাব বিচাৰিছিলে গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ